হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু JS Edemy ৰিভলিউশ্যন টু এডুকেশ্যন জাৰ্ণি। মই আজি লৈ আহিছোঁ আকৌ মডাৰ্ণ হিষ্ট্ৰীৰ কেইটামান কুৱেশ্যন। যোৱাকালি মই ষ্টাৰ্ট কৰিছিলোঁ মডাৰ্ণ হিষ্ট্ৰীৰ ছিৰিজ। তো যোৱাকালিৰ ভিডিঅ'টো যদি চোৱা আপোনালোকে চাই ল'ব, প্লে'লিষ্টতে পাব। আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন বুলি এটা প্লে'লিষ্টত ফাইল এটা আছে, তাতে আপোনালোকে চাব পাৰিব। তো আহক আমি আৰম্ভ কৰোঁ। আৰু যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ওচৰত থকা বেল আইকনটো দবাই দিব, কাৰণ মোক উৎসাহ দিয়ক। আৰু লগতে লাইক কৰিব। আৰু আপোনালোকৰ সকলো বন্ধু বান্ধৱ যিখিনিয়ে চাকৰিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে বা কৰিম বুলি ভাবি আছে, তো তেওঁলোকলৈ আপোনালোকে পঠাই দিব। তো আহক আমি আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যন, কোন চনত বংগ বিভাজন পাৰ্টিশ্যন অফ বেংগল কাৰ্যকৰী কৰা হৈছিলে? তো এইটো আহিছিলে অপশ্যন 1903, 1905, 1907, 1911। এইটো আহিব অপশ্যন 1905, 1905 চন। ঠিক আছে। তো নেক্সট মই অলপ ব্যাখ্যাটো দি দিছোঁ। লৰ্ড কাৰ্জনৰ যিটো শাসনকালত 1905 চনত 16 অক্টোবৰত বংগ বিভাজনৰ কাৰ্যকৰী কৰা হৈছিলে। এইখিনি ইম্পৰ্টেণ্ট। লৰ্ড কাৰ্জনৰ শাসনকালত 1905 চনৰ 16 অক্টোবৰত বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিলে। ঠিক আছে। তো নেক্সট কুৱেশ্যন আৰু আছে অলপ, যে ইয়াৰ বিৰুদ্ধে সমগ্ৰ দেশতে স্বদেশী আন্দোলন গঢ়ি উঠিছিলে। বংগ বিভাজনৰ বিৰুদ্ধে স্বদেশী আন্দোলন গঢ় লৈ উঠিছিলে। নেক্সট, ভাৰতীয় জাতীয় কংগ্ৰেছ INC, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ প্ৰথম সভাপতি কোন আছিলে? INCৰ প্ৰথম সভাপতি আছিলে, অপশ্যন আছে দাদাভাই নৌৰোজী, উমেশ চন্দ্ৰ বেনাৰ্জী, আলেন অক্টেভিয়ান হিউম, গোপাল কৃষ্ণ গোখলে। এইটো হ'ল উমেশ চন্দ্ৰ বেনাৰ্জী। আমি অলপ ব্যাখ্যাটো চাই লওঁ। 1885 চনত মুম্বাইৰ গোকুল দাস তেজপাল সংস্কৃত কলেজত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনত উমেশ চন্দ্ৰ বেনাৰ্জী সভাপতি নিৰ্বাচিত হৈছিল। উমেশ চন্দ্ৰ বেনাৰ্জী। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীয়ে ভাৰতত কৰা প্ৰথমটো সত্যাগ্ৰহ আন্দোলন কোনটো আছিল? এইটো আছিলে চম্পাৰণ সত্যাগ্ৰহ। খেৰা সত্যাগ্ৰহ আছে অপশ্যন, বৰদলীয় সত্যাগ্ৰহ আছে, চম্পাৰণ সত্যাগ্ৰহ আছে, আৰু আহমেদাবাদ মিল ধৰ্মঘট আছে। আৰু এইটো আহিব অপশ্যন চম্পাৰণ সত্যাগ্ৰহ। আমি অকণমান লিখনিখিনি চাই লওঁ। 1917 চনত বিহাৰৰ চম্পাৰণত নীল খেতিয়কসকলৰ সমৰ্থনত গান্ধীজীয়ে ভাৰতৰ মাটিত প্ৰথমটো সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিলে। 1900 কিমান চনত? এইটো মনত ৰাখিব, 1917 চনত। 1917 চনত ক'ত? বিহাৰৰ চম্পাৰণত। কাৰ সমৰ্থনত কৰিছিলে? নীল খেতিয়কসকলৰ সমৰ্থনত কৰিছিলে। কোনে কৰিছিলে? গান্ধীজীয়ে কৰিছিলে। কি কৰিছিলে? সত্যাগ্ৰহ আন্দোলন। এতিয়া বহুতকেইটা কুৱেশ্যন আহি যাব পাৰে। নেক্সট আহিলে জালিৱানৱালা বাগৰ হত্যাকাণ্ড কোন তাৰিখে সংঘটিত হৈছিলে? ইম্পৰ্টেণ্ট কুৱেশ্যন। জালিৱানৱালা বাগৰ কুৱেশ্যন আহিয়ে থাকে। অপশ্যন আহিছে 13 এপ্ৰিল 1919, 13 মে 1919, 15 আগষ্ট 1920, 26 জানুৱাৰী 1919। এইটো আহিলে অপশ্যন 13 এপ্ৰিল 1919। 1919 চনৰ 13 এপ্ৰিলত পঞ্জাৱৰ অমৃতসৰৰ জালিৱানৱালা বাগত জেনেৰেল ডায়াৰৰ নিৰ্দেশত শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ ওপৰত গুলীবৰ্ষণ কৰা হৈছিলে। তো এইখিনি চাই ল'ব, ইম্পৰ্টেণ্ট। নেক্সট কুৱেশ্যন, কোনে মহাত্মা গান্ধীক প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপিতা ফাদাৰ অফ দ্য নেশ্যন বুলি সম্বোধন কৰিছিলে? মহাত্মা গান্ধীক কোনে ৰাষ্ট্ৰপিতা উপাধি দিছিলে বা ৰাষ্ট্ৰপিতা বুলি কৈছিলে, সম্বোধন কৰিছিলে? এইটো অপশ্যন আহিব
এ দিয়া আছে জৱাহৰলাল নেহৰু, বি সুভাষ চন্দ্ৰ বসু, চি ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু ডি দিয়া আছে চৰ্দাৰ বল্লভভাই পেটেল। আৰু অপশ্যন আহিব সুভাষ চন্দ্ৰ বসু। আমি ব্যাখ্যাটো চাই লওঁ এতিয়া অলপ। 1946 চনৰ মানে 1944 6 জুলাই ছিংগাপুৰৰ পৰা আজাদ হিন্দ ৰেডিঅ'ৰ জৰিয়তে দিয়া এক ভাষণত নেতাজী সুভাষ চন্দ্ৰ বসুৱে মহাত্মা গান্ধীক প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপিতা বুলি সম্বোধন কৰি আশীৰ্বাদ বিচাৰিছিল। নেক্সট কুৱেশ্যন। চিৰস্থায়ী বন্দোবস্ত পাৰ্মানেণ্ট ছেটেলমেণ্ট কোনে প্ৰৱৰ্তন কৰিছিলে? অপশ্যন আছে লৰ্ড ৱাৰেন হেষ্টিং, লৰ্ড কৰ্ণৱালিছ, লৰ্ড ৱেলছলি আৰু লৰ্ড ডেলহাউচি। এইটো আহিব লৰ্ড কৰ্ণৱালিছ। আমি ব্যাখ্যাটো চাই ল'ম অলপ। 1793 চনত গভৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছে বংগ, বিহাৰ আৰু উৰিষ্যাত চিৰস্থায়ী ভূমিৰাজহ বন্দোবস্ত প্ৰৱৰ্তন কৰিছিল। চনটো মনত ৰাখিব, কিমান চনত? 1793 চনত গভৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছে। নেক্সট কুৱেশ্যন। 1857 চনৰ মহাবিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিলে? তো অপশ্যন দিয়া আছে তাতিয়া টপী, মংগল পাণ্ডে, নানা চাহেব আৰু ৰাণী লক্ষ্মীবাই। কিন্তু অপশ্যন আছে আমাৰ, অপশ্যনত শুদ্ধটো কোনটো হ'ব? মংগল পাণ্ডে হ'ব, মংগল পাণ্ডে। বৰাকপুৰ সেনা ছাউনীত চৰ্বি মিশ্ৰিত কাৰ্টুজ ব্যৱহাৰ কৰিবলৈ অস্বীকাৰ কৰি ব্ৰিটিছ বিষয়াৰ ওপৰত আক্ৰমণ কৰা মংগল পাণ্ডেক 1857 চনৰ 8 এপ্ৰিলত ফাঁচি দিয়া হয়। তেওঁ এই বিদ্ৰোহৰ প্ৰথম শ্বহীদ আছিলে। ডেটটো মনত ৰাখিব, 1857 চনৰ 8 এপ্ৰিল। স্বৰাজ মোৰ জন্মস্বত্ব আৰু মই ইয়াক লাভ কৰিম, মানে স্বৰাজ মোৰ জন্মস্বত্ব অধিকাৰ আৰু মই ইয়াক লাভ কৰিমেই। এই বিখ্যাত উক্তিটো কাৰ আছিলে? এ লালা ৰাজপথ ৰায়, বি বাল গংগাধৰ তিলক, চি বিপিন চন্দ্ৰ পাল আৰু ডি ভগত সিং। আৰু অপশ্যন আহিব, শুদ্ধ অপশ্যনটো আছে বাল গংগাধৰ তিলক। চৰমপন্থী নেতা বাল গংগাধৰ তিলকে দেশবাসীৰ মাজত জাতীয়তাবাদী চেতনা গঢ়ি তুলিবৰ কাৰণে বা জাগ্ৰত কৰিবৰ কাৰণে এই বিখ্যাত শ্লোগানটো দিছিলে। এবাৰ আমি আহিছোঁ 9 নম্বৰ কুৱেশ্যন। 1932 চনৰ বিখ্যাত পুনা চুক্তি, পুনা পেক্ট বুলি কয়, কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিলে? এইটো অপশ্যন আছে আমি মহাত্মা গান্ধী আৰু মহম্মদ আলী জিন্নাহ, মহাত্মা গান্ধী আৰু ডক্টৰ বি আৰ আম্বেদকাৰ, জৱাহৰলাল নেহৰু আৰু লৰ্ড ইৰউইন আৰু সুভাষ চন্দ্ৰ বসু আৰু মহাত্মা গান্ধী। আৰু এইটো অপশ্যন আহিব মহাত্মা গান্ধী আৰু ডক্টৰ বি আৰ আম্বেদকাৰ। ব্যাখ্যাটো আমি চাই লওঁ। দলিত শ্ৰেণীৰ বাবে সুকীয়া নিৰ্বাচন মণ্ডলীক লৈ সৃষ্টি হোৱা মতানৈক্য দূৰ কৰিবলৈ পুনেৰ য়ৰৱাদা কাৰাগাৰত গান্ধীজী আৰু ডক্টৰ বি আৰ আম্বেদকাৰৰ মাজত এই চুক্তি হৈছিলে। গান্ধীজী আৰু ডক্টৰ ভীমৰাও আম্বেদকাৰৰ মাজত। নেক্সট কুৱেশ্যন। ব্ৰিটিছ চৰকাৰে কোনখন আইনৰ জৰিয়তে ভাৰতত প্ৰথমবাৰৰ বাবে দ্বৈত শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিলে? কোনখন আইনৰ জৰিয়তে, মানে এইটো হ'ল ভাৰত চৰকাৰ আইন 1919, ভাৰত চৰকাৰ আইন 1909, ভাৰত চৰকাৰ আইন 1909, ভাৰত চৰকাৰ আইন 1919, ভাৰত চৰকাৰ আইন 1935 আৰু ৰাওলাট আইন 1919। এইটো হ'ব ভাৰত চৰকাৰ আইন 1919, ইণ্ডিয়ান এক্ট 1999। ব্যাখ্যাটো চাই লওঁ মই। মণ্টেগু আৰু চেমছফৰ্ড সংস্কাৰ বা 1919, মানে এইটোক মণ্টেগু চেমছফৰ্ড সংস্কাৰ বুলিও কোৱা হয়, নাইবা 1919 চনৰ ভাৰত চৰকাৰৰ আইনৰ জৰিয়তে প্ৰাদেশীয় পৰ্যায়ত দ্বৈত শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। নেক্সট কুৱেশ্যন। আজাদ হিন্দ ফৌজ, আজাদ হিন্দ ফৌজ বুলি কোৱাৰ লগে লগে আমাৰতো
সুভাষ চন্দ্ৰ বসুলৈকে মই মনত পৰে, কিন্তু প্ৰৱৰ্তন কোনে কৰিছিলে, কোনে পোনপ্ৰথমে গঠন কৰিছিলে আজাদ হিন্দ ফৌজ? আজাদ হিন্দ ফৌজ গঠন কৰিছিলে এ সুভাষ চন্দ্ৰ বসু, বি কেপ্টেইন মোহন সিং, ৰাজবিহাৰী বসু আৰু অৰবিন্দ ঘোষ। ইয়াৰ অপশ্যন আহিব কেপ্টেইন মোহন সিং। ফাৰ্ষ্ট প্ৰৱৰ্তন কৰিছিলে কেপ্টেইন মোহন সিঙে, কিন্তু পিছত এইটো সুভাষ চন্দ্ৰ বসুৱে নেতৃত্ব লয়। 1942 চনত মালৱত ব্ৰিটিছ সৈন্যবাহিনীৰ ভাৰতীয় যুদ্ধবন্দীসকলক লৈ কেপ্টেইন মোহন সিঙে প্ৰথমবাৰৰ বাবে আজাদ হিন্দ ফৌজ গঠন কৰিছিল। পিছলৈ নেতাজী অৰ্থাৎ সুভাষ চন্দ্ৰ বসুৱে ইয়াৰ নেতৃত্ব লয়। কোন চনত আৰু কাৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলন কুইট ইণ্ডিয়া মুভমেণ্ট আৰম্ভ হৈছিলে? অপশ্যন 1930 জৱাহৰলাল নেহৰু, 1942 মহাত্মা গান্ধী, 1920 বাল গংগাধৰ তিলক, 1945 সুভাষ চন্দ্ৰ বসু। আমি এইটো জানোৱে চবে, 1942 মহাত্মা গান্ধী। 1942 চনৰ 8 আগষ্টত মুম্বাইৰ গোৱালিয়া টেংক মৈদানৰ পৰা মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলন সূচনা কৰা হৈছিলে। ইয়াতে তেওঁ কৰিম বা মৰিম, ডু অৰ ডাই শ্লোগান দিছিলে। ইটো আহে কোনটো মুভমেণ্টত ডু অৰ ডাই বা কৰিম বা মৰিম শ্লোগানটো দিছিলে? তো এইটো আহিব কুইট ইণ্ডিয়া মুভমেণ্ট বা ভাৰত ত্যাগ আন্দোলন। নেক্সট কুৱেশ্যন, থিঅ'চফিকেল ছ'চাইটি। থিঅ'চফিকেল ছ'চাইটিৰ সৈতে জড়িত আৰু পিছলৈ কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি হোৱা নেত্ৰীগৰাকীৰ কোন আছিল? প্ৰথম মহিলা সভাপতি ক'ৰ? কংগ্ৰেছৰ। তো অপশ্যন আছে সৰোজিনী নাইডু, এনি বেচাণ্ট, কস্তুৰবা গান্ধী, অৰুণা আছফ আলী। আৰু এইটোৰ অপশ্যন আহিব এনি বেচাণ্ট। ব্যাখ্যাটো চাই লওঁ আমি। আয়াৰলেণ্ডৰ মহিলা এনি বেচাণ্ট 1917 চনৰ কলিকতা অধিৱেশনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি নিৰ্বাচিত হৈছিলে। 1917 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি এনি বেচাণ্ট। প্ৰাৰ্থনা সমাজ কোনে প্ৰতিষ্ঠা কৰিছিলে? প্ৰাৰ্থনা সমাজ এ স্বামী বিবেকানন্দ, বি আত্মাৰাম পাণ্ডুৰংগ, ৰাজা ৰামমোহন ৰায়, দয়ানন্দ সৰস্বতী। আৰু অপশ্যন আহিব আত্মাৰাম পাণ্ডুৰংগ। ব্যাখ্যাটো চাই লওক। 1867 চনত মুম্বাইত ডক্টৰ আত্মাৰাম পাণ্ডুৰংগই ধৰ্মীয় আৰু সামাজিক সংস্কাৰৰ উদ্দেশ্যে প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰিছিলে, য'ত পিছলৈ মহাদেৱ গোবিন্দ ৰানাদেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে। কোনে গুৰুত্বপূৰ্ণ পালন কৰিছিলে? মহাদেৱ গোবিন্দ ৰানাদেই পিছত গুৰুত্বপূৰ্ণ ভূমিকা পালন লৈছিলে। নেক্সট অৰ্থাৎ লাষ্ট কুৱেশ্যন, ব্ৰিটিছ ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ কেতিয়া স্থানান্তৰ কৰা হৈছিলে? প্ৰথমতে আছিলে কলিকতা, তাৰপিছত আহিলে দিল্লীলৈ। কেতিয়া স্থানান্তৰ কৰা হৈছিলে? অপশ্যন আছে 1905 চন, 1911 চন, 1919 চন আৰু 1947 চন। আৰু ইয়াতে অপশ্যন আহিব 1911 চন। লিখানি চাই লওক। 1911 চনৰ দিল্লী দৰবাৰত সম্ৰাট পঞ্চম জৰ্জৰ উপস্থিতিত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰাৰ কথা ঘোষণা কৰা হয় আৰু ই কাৰ্যকৰী হয় 1911 চনৰ। ঠিক আছে, তো আজিৰ ভিডিঅ' এইখিনিয়ে আছিলে। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ওচৰত থকা বেল আইকনটো দবাই দিয়ক আৰু লাইক কৰি দিয়ক এটা। আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব আৰু কমেণ্ট বক্সত জনাব আপোনালোকে কিমান উপকৃত হৈছে আৰু ইয়াৰ কিমানটা এনচাৰ আপুনি অলৰেডি কৰিব পাৰিছে। তো সেইখিনি আপোনালোকে মোক কমেণ্ট বক্সত জনাই দিব আৰু আপোনালোকৰ সকলো বন্ধু বান্ধৱলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।